যেতিয়াই মোৰ মালিকনীয়ে ৰাতিপুৱা কোঠাৰ পৰা ওলাই আহিছিল, তেওঁ কঁকালত হাত থৈ খোজ কাঢ়িছিল। মই আগতে মোৰ মালিকৰ পৰা আঁতৰি আছিলোঁ। কিন্তু এদিন ৰাতি মোৰ মালিকনী অসুস্থ হৈ পৰিছিল। তেওঁ মোৰ হাতত 10,000 টকা আগবঢ়াই ক'লে, আজি ৰাতি মোক বচোৱা। মই 10,000 টকা লৈ মালিকনীৰ ঠাইত শুই পৰিলোঁ। সেই নিশা মোৰ জ্ঞান হেৰাই গ'ল। যেতিয়া মালিকে মই ৰাতিপুৱা কামত ব্যস্ত হৈ থাকোঁতে মোৰ মালিকনী বাইদেৱে ৰুমৰ পৰা ওলাই আহি কঁকালত হাত থৈ কঁপি আছিল। মই যেতিয়া তেওঁক কি হৈছে বাইদেউ বুলি সুধিলোঁ, তেওঁ মোৰ ফালে অদ্ভুত চাৱনিৰে চাবলৈ ধৰিলে আৰু ক'লে যে তোমাৰ মালিক মানুহ নহয়, এটা অসুৰ। এই বুলি কৈ তেওঁ চকুলো মচি পাকঘৰলৈ গ'ল। গৰম গাখীৰত এচামুচ হালধি ঘুটি খাবলৈ ধৰিলে। যোৱা কেইদিনমানৰ পৰা এটা কথা মই লক্ষ্য কৰি আছিলোঁ আৰু কেতিয়াবা ভাবিছিলোঁ যে মালিকক দেখাততো বৰ কোমল অন্তৰৰ যেন লাগে আৰু বন কৰা মানুহকো বহুত গুৰুত্ব দিয়ে। নিজৰ পত্নীক কি কৰিলে যে তেওঁ এনেকৈ ক'লে? মই যোৱা 1 বছৰ এই ঘৰত কাম কৰি আছিলোঁ আৰু সদায় বাইদেউক দুখ মনে থকা দেখিছিলোঁ। তেওঁৰ মুখত সদায় কঠোৰ ভাৱ এটা আছিল। সেইবাবেই মোৰ কেতিয়াও সুধিবলৈ সাহস হোৱা নাছিল। কিন্তু আজি বেচেৰীজনীয়ে কঁকালৰ বিষত কেঁকাই আছিল। সেইবাবে কোঠাৰ পৰা ওলাই আহি হয়তো মোক তেনেদৰে ক'লে। মোৰ মালিক বৰ কোমল স্বভাৱৰ মানুহ। মই কেতিয়াও তেওঁক ডাঙৰ মাতেৰে কথা কোৱাও দেখা নাছিলোঁ। আনকি তেওঁ পত্নীৰ লগতো বৰ মৰমৰ মাতেৰে কথা পাতিছিল। সেইবাবেই মালিকে কেতিয়াও নিজৰ পত্নীৰ লগত বেয়া আচৰণ কৰিব বুলি ভাবিব পৰা নাছিলোঁ। কিন্তু মালিকনীৰ চকুপানীয়ে মোক আন কিবা এটা কাহিনী কৈছিল। কেতিয়াবা মই ভাবিছিলোঁ যে হয়তো মালিকনী মিছলীয়া, কাৰণ মই কেতিয়াও মালিকৰ লগত হাঁহি মাতি কথা পতা দেখা নাছিলোঁ। কাৰণ হয়তো মোৰ মালিকৰ ক'লা বৰণৰ আৰু তেওঁ দেখাত একেবাৰে ধুনীয়া নাছিল আৰু মালিকনী বৰ ধুনীয়া আছিল। হয়তো বাইদেৱে মালিকক ভাল নাপায়, সেইবাবে ইচ্ছা কৰি মালিকৰ হৈ আমাৰ বন কৰা মানুহবোৰৰ মনত বেয়া ভাৱ আনিবলৈ চেষ্টা কৰি থাকে। কাৰণ মই কেতিয়াও বাইদেউক ধুনীয়া কাপোৰ পিন্ধি সাজু হোৱা দেখা নাই, যেনেকৈ পত্নীসকলে স্বামী অহাৰ আগতে সাজু হয়। পুৰণা কাপোৰ পিন্ধি মুখত দুখৰ ভাৱ এটা লৈ তেওঁ মালিক আহি পোৱাৰ আগতেই আহি লঞ্চৰ চোফাৰত বহিছিল, যেন তেওঁ বহু বছৰ ধৰি অসুস্থ হৈ আছিল। মালিকে আহিয়ে বাইদেউক অতি মৰমত সুধিছিল, মোৰ মৰমৰ মৰমী, কি হ'ল, তোমাৰ গা বেয়া নে কি? ব'লা ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ। কিন্তু বাইদেউৰ ভেম শেষেই নহয়। তেওঁ কয়, মই নাযাওঁ ডাক্তৰৰ ওচৰত। এই বুলি উচাত মাৰি ৰুমলৈ গুচি যায়। মই বেয়াকৈ বিভ্ৰান্ত হৈ পৰিলোঁ। এই ক্ষেত্ৰত মালিকৰ কথা ঠিক আৰু বাইদেউ ভুল। কিন্তু আজি দেখা বাইদেউৰ অৱস্থাই মোৰ মনটোক দোধোৰ মোধোৰত পেলাইছিল। এনে লাগে যেন আচল কথাটো আন কিবা। কিন্তু কেতিয়াবা অনুভৱ কৰোঁ যে হয়তো মালিকনী বহুত ধুনীয়া। সেইবাবেই তেখেতে এনে কৌশল ব্যৱহাৰ কৰি মালিকৰ পৰা আঁতৰি যাব বিচাৰিছে, যাতে তেওঁ নিজকে মানুহৰ আগত সহজ সৰল দেখুৱাব পাৰে। নাজানো কিয় মোৰ মনটো মালিকনীৰ ব্যক্তিগত জীৱনৰ প্ৰতি আকৰ্ষিত হ'বলৈ ধৰিলোঁ। এতিয়া মই সেইটো লক্ষ্য কৰিবলৈ ধৰিলোঁ। ৰাতিপুৱা যেতিয়া মই কামৰ বাবে আহিলোঁ, বাইদেউ নিজৰ কোঠাৰ পৰা ওলাই আহিছিল আৰু প্ৰায়ে তেওঁৰ হাত দুখন নিজৰ কঁকালত আছিল। কাৰণ এনে লাগিছিল যেন গোটেই ৰাতি মালিকে অসহ্যকৰ যন্ত্ৰণা দিছিল। তেওঁৰ মুখত দুখৰ ছাপ দেখা পাইছিলোঁ আৰু মালিকে যেতিয়াই বাহিৰলৈ ওলাই আহিছিল, তেতিয়াই তেওঁৰ মুখত সদায় গানৰ কলি গুণগুণাই থকা শুনা পাইছিলোঁ। তেওঁ ভালদৰে ব্ৰেকফাষ্ট কৰি নিজৰ কামলৈ ওলাই গৈছিল। কিন্তু বাইদেৱে মাত্ৰ এগিলাচ গৰম গাখীৰত হালধি মিহলাই খায় আৰু সেই সময়ছোৱাত তেওঁৰ চকুপানী বৈ থাকে। কথাটো কেৱল এইটোৱেই নাছিল। এদিন যেতিয়া মই কামলৈ আহিছিলোঁ, তেতিয়া মোৰ বাইদেৱে ৰুমৰ দৰ্জা খুলি কান্দি কান্দি ওলাই অহা দেখিলোঁ। তেওঁৰ চুলিখিনি আউলি বাউলি হৈ আছিল। মোক দেখা পাই চকুপানী মচি তেওঁ চিৰিৰে ওপৰলৈ উঠি গ'ল। যাওঁতে মোক কৈ গ'ল, অসুৰটোৱে যদি মোৰ কথা সোধে তেন্তে তেওঁক ক'বা যে মই ঘৰত নাই, ক'ৰবাত গৈছে। চাবা কিন্তু মই ওপৰত লুকাই থকা বুলি নক'বা। তেওঁ খৰধৰকৈ ওপৰলৈ উঠি গৈছিল। 5 মিনিটৰ পিছত মালিকৰ কোঠাৰ দুৱাৰখন আকৌ খোল খালে। মই খৰধৰকৈ কাপোৰখন হাতত লৈ গ্লাছৰ টেবুলখন চাফা কৰিবলৈ ধৰিলোঁ, যাতে মালিকে মন দি থকা যেন অনুভৱ নকৰে। তেওঁ ইফালে সিফালে চালে আৰু তাৰ পিছত মোক সুধিলে যে তোমাৰ বাইদেউ ক'লৈ গ'ল? এই কথা শুনি ময়ো ভয় খাইছিলোঁ। মই ক'লোঁ,
মই নাজানো, মই পাকঘৰৰ পৰা ওলাই অহা নাই, বাইদেউ ক'ত আছে দেখা নাই। কিন্তু স্পষ্টকৈয়ে মই মিছা কথা কৈ আছিলোঁ, সেইবাবেই মোৰ মাতটো কঁপি আছিল। মালিকে লাহে লাহে মোৰ ফালে আগবাঢ়ি আহি অতি নৰম সুৰত ক'লে, তাই ক'ত আছে তুমি জানা, গতিকে সোনকালে তাই ক'ত গৈছে কৈ দিয়া। মই বৰ ভয় খাইছিলোঁ যে যদি মই মালিকক সঁচা কথা কওঁ বাইদেৱে মোক গালি পাৰিব, আৰু যদি মই মালিকক মিছা কথা কওঁ আৰু মালিকে মিছা কথা কোৱা বুলি গম পায় তেন্তে মোক হয়তো তেওঁ কামৰ পৰা উলিয়াই দিব। মই ওপৰলৈ চাই আঙুলিয়াই দিলোঁ। লাহেকৈ মালিকক ক'লোঁ যে অনুগ্ৰহ কৰি মোৰ নাম নল'ব। এই কথা শুনি তেওঁ পকেটৰ পৰা 500 টকীয়া নোট এখন উলিয়াই মোৰ হাতত তুলি দিলে আৰু ক'লে, এনেকৈ যদি মোক সমৰ্থন কৰা তেতিয়া ময়ো তোমাক সুখী কৰিম। এই কথা কৈ তেওঁ ওপৰলৈ গ'ল। কিন্তু মই ভয় খাইছিলোঁ, নাজানো কিয়। আজি মই মালিকৰ ব্যৱহাৰ ভাল নাপালোঁ। আজি মই বাইদেউ ভাল আৰু মালিক বেয়া যেন অনুমান হ'ল। মালিকে বাইদেউৰ হাতখন ধৰি তললৈ নমাই আনিছিল আৰু তেওঁৰ লগত বৰ মৰমেৰে কথা পাতি আছিল। মালিকে ক'লে, তুমি মোৰ পৰা পলাই কিয় ইয়াতে বহি আছা? আজি মই তোমাক মোৰ হাতেৰে ব্ৰেকফাষ্ট খুৱাই দিম। কিন্তু বাইদেৱে বাৰে বাৰে হাতখন মুকলি কৰিবলৈ চেষ্টা কৰি আছিল। মালিকে ৰান্ধনীক গাখীৰ এগিলাচ আনিব ক'লে আৰু তাৰ পিছত তেওঁ নিজ হাতেৰে গাখীৰ খুৱাই দিলে। তেওঁ বাইদেউৰ প্ৰতি বহুত মৰম আৰু ভালপোৱা আছিল। মোৰ মনত একেটাই প্ৰশ্ন আছিল, মালিকে ইমান মৰম কৰাৰ পিছতো বাইদেৱে তেওঁক কিয় ইমান ভয় কৰে? কেইদিনমানৰ পিছত মোৰ আইতাৰ মৃত্যুৰ খবৰ পালোঁ। মা গাঁৱলৈ যাব লগা হ'ল, কাৰণ মোৰ আৰু মাৰ বাহিৰে আইতাৰ কোনো নাছিল। মায়ে ক'লে, যদি তোৰ চাকৰি নাথাকিলেহেঁতেন তেতিয়া মই তোক লগত লৈ গ'লোহেঁতেন, কিন্তু তই যদি কাম এৰি মোৰ লগত গাঁৱলৈ যাৱ তেতিয়া তোৰ চাকৰি হেৰুৱাব লাগিব, আৰু উভতি অহাৰ পিছত আমি কি কৰি খাম? মই ক'লোঁ, মা মই অকলে ক'ত থাকিম? মায়ে বাইদেউৰ লগত কথা পাতিলে যে মা গাঁৱৰ ঘৰৰ পৰা ঘূৰি নহালৈকে মোক তেওঁলোকৰ ঘৰত ৰাখিবলৈ অনুৰোধ কৰিলে। বাইদেৱে মোক তেওঁলোকৰ ঘৰত থাকিবলৈ অনুমতি দিলে আৰু মই মালিকৰ ঘৰত থাকিবলৈ আৰম্ভ কৰিছিলোঁ। আগতে মই ৰাতিপুৱাৰ পৰা গধূলিলৈকে ডিউটি কৰিছিলোঁ, কিন্তু এতিয়া মই 24 ঘণ্টাই এই ঘৰটোত থাকি কাম কৰিছিলোঁ। বাকী বন কৰা মানুহবোৰ গধূলি নিজ নিজ ঘৰলৈ গৈছিল। মই মালিকৰ ঘৰত থাকিবলৈ লোৱাৰ বাবে খাবৰ সময়ত গৰম খাদ্য ৰান্ধি মালিকৰ সন্মুখত দিছিলোঁ। কিন্তু মালিকে বহু সময় চকীত বহি বাইদেউৰ বাবে অপেক্ষা কৰি থাকিল আৰু বাৰে বাৰে ঘড়ীটো চাই তাৰ পিছত মোক ক'লে, তোমাৰ বাইদেউক মাতি আনা, খাদ্যখিনি ঠাণ্ডা হৈ যাব। মই লগে লগে হ'ব বুলি বাইদেউক জগাই দিবলৈ গ'লোঁ। দুৱাৰখন খুলি দিয়াৰ লগে লগে বাইদেৱে বিচনাত মুখ তল কৰি শুই থকা দেখিলোঁ আৰু মই তেওঁক ক'লোঁ যে মালিকে আপোনাৰ বাবে ডাইনিং টেবুলত অপেক্ষা কৰি আছে। তেওঁ মোৰ উপস্থিতি অনুভৱ কৰিছিল যদিও তথাপিও কোনো সঁহাৰি নিদিলে। তেওঁ ক'বলৈ ধৰিলে যে যদি মালিকে নিজেই খাব বিচাৰে তেন্তে খাওক, মোৰ ভোক নাই, মোৰ যেতিয়া ভোক লাগিব তেতিয়া খাম। এইদৰে কৈ তেওঁ মূৰৰ পৰা ভৰিলৈকে ব্লেংকেটখন উৰি ল'লে। মই উভতি আহোঁতে মালিকে বৰ আগ্ৰহেৰে সুধিলে, তোমাৰ বাইদেউ ক'ত? মই মালিকক বাইদেৱে কোৱা সকলোবোৰ কথা কৈ দিলোঁ। এই কথা শুনি মালিকৰ মুখত হাঁহি এটা ওলাই আহিল। তেওঁ লগে লগে চকীৰ পৰা উঠি ৰুমলৈ গ'ল। অলপ সময় পিছত মালিকে বাইদেউক লগত লৈ ওলাই আহিল। তেওঁৰ মুখৰ পৰা জোৰ দি এটা হাঁহি ওলাই আহিছিল। মই অনুভৱ কৰিব পাৰিলোঁ যে তেওঁৰ গাল দুখন ৰঙা হৈ পৰিছে। মোক নিজৰ ফালে চাই থকা দেখি বাইদেৱে তৎক্ষণাত ক'বলৈ ধৰিলে, মোৰ মুখলৈ কি চাই আছা? মোৰ বাবে প্লেটত খাদ্য দিয়া। মই খৰধৰকৈ তেওঁৰ বাবে প্লেটত খাদ্য দিলোঁ। অলপমান খাই হাত ধুই আকৌ তেওঁ ৰুমলৈ গুচি গ'ল। মই বাইদেউক বুজি নাপাওঁ, আচলতে তেওঁ ইমান অভিনয় কৰে কিয়? মই পাকঘৰৰ সকলো কাম সামৰি শুবলৈ যাব ধৰিলোঁ। মালিকৰ ৰুমৰ পৰা বাইদেৱে কন্দাৰ শব্দ শুনিবলৈ পালোঁ। মোৰ মূৰত কিছুমান কথা আহিবলৈ ধৰিলে আৰু মই গৈ চাবলৈ মন গ'ল বাইদেৱে কিয় কান্দি আছে। তাৰ পিছত নিজকে বুজালোঁ, এনেকৈ পতি পত্নীৰ ৰুমৰ ভিতৰত কি হৈছে গম লৈ থকাটো ভাল অভ্যাস নহয়। কিন্তু পিছ মুহূৰ্ততে যি শব্দ শুনিলোঁ মই থমকি ৰ'লোঁ আৰু অনিচ্ছা সত্ত্বেও মই মালিকৰ কোঠাৰ ফালে আগবাঢ়িবলৈ ধৰিলোঁ। তেওঁলোকৰ ৰুমটো
ভিতৰৰ পৰা বন্ধ কৰা আছিল। মই খিৰিকীৰ ওচৰত যাওঁতে বাইদেৱে কান্দি থকা স্পষ্টকৈ শুনা পালোঁ। মালিকে খুব মৰমৰে কৈ আছিল যে মই তোমাক কিমানবাৰ কৈছোঁ সদায় পেট ভৰাই খাব লাগে, ভোকত থাকিব নালাগে, নহ'লে পিছলৈ এনেকৈ কষ্ট হয়। তুমি মোক চাকৰৰ সন্মুখতো অপমান কৰি থাকা, মোৰ কথা একেবাৰে নুশুনা। কিমানবাৰ কৈছোঁ এই কোঠাটোৰ ভিতৰত যেনে ইচ্ছা তেনে কৰা, কিন্তু বাহিৰত চাকৰ আৰু আত্মীয়ৰ সন্মুখত মোক সন্মানেৰে ব্যৱহাৰ কৰিবা। নাজানো কিয় তুমি মোৰ কথা নুশুনা। মালিকে বহুত নম্ৰভাৱে আৰু মৰমৰে কথাবোৰ কৈ আছিল। আনহাতে বাইদেউৰ কান্দোনৰ শব্দ বেছি বাঢ়ি গৈ থাকিল। ভিতৰৰ পৰা খিৰিকীখন বন্ধ হৈ আছিল, সেইবাবে মই খুলি চাব পৰা নাছিলোঁ। মই বুজিব পৰা নাছিলোঁ যে মালিকে নিজৰ পত্নীৰ লগত আৰামত কথা পাতিছে। তেওঁ আছিল এজন কোমল আৰু মৰমীয়াল মানুহ, কিন্তু তাৰ পিছতো বাইদেৱে ইমান কিয় কান্দি আছিল? মই লগে লগে খিৰিকীৰ ওচৰৰ পৰা আঁতৰি আহি মোৰ কোঠালৈ গৈ শুই পৰিলোঁ। পিছদিনা ৰাতিপুৱা আকৌ সেই একেই দৃশ্য। ৰাতিপুৱা মালিক সাৰ পোৱাৰ আগতেই বাইদেউ বাহিৰলৈ ওলাই আহিল। তেওঁৰ দুচকু সেতা পৰি আছিল আৰু হাতখন কঁকালত থৈ লেঙেৰাই লেঙেৰাই আহি চকীখনত বহিল। মই খৰধৰকৈ গৰম ব্ৰেকফাষ্ট আনি তেওঁৰ সন্মুখত ৰাখিলোঁ। তেওঁৰ সমগ্ৰ শৰীৰটো কঁপি আছিল। ফলৰ ৰসৰ গিলাচটো তুলিবলৈ লৈছিল, কিন্তু কঁপনিৰ বাবে গিলাচটো হাতৰ পৰা পিছলি গ'ল আৰু মজিয়াত পৰি গিলাচটো ভাঙি গ'ল। মালিকে লগে লগে থমকি ৰ'ল, কাৰণ সেই সময়ত তেওঁ নিজৰ ফোনত কাৰোবাৰ লগত কথা পাতি আছিল। বাইদেৱে ভয়তে মালিকক লগে লগে ক্ষমা খুজিবলৈ ধৰিলে যদিও তেতিয়ালৈকে মালিকে খঙত দুইখন হাত টেবুলত খুন্দা মাৰিলে আৰু জুচৰ জগটো বাগৰি পৰিল আৰু গোটেই ব্ৰেকফাষ্ট নষ্ট হৈ গ'ল। মালিকৰ চকু দুটা খঙত ৰঙা পৰি গ'ল আৰু তেওঁ ক'লে যে যোৱা নিশাৰ শিক্ষা তুমি সোনকালে পাহৰিলাই যেন পাইছোঁ। এতিয়া চাবা মই ঘূৰি আহি কেনেকৈ তোমাক আকৌ সকলো শিকাম। বাইদেৱে জুপুকা মাৰি বহি আছিল। মই যেতিয়া ইয়ালৈ আহিছিলোঁ ঠিক কেইদিনমান পিছতেই মই এটা দামী ডিনাৰ ছেটৰ প্লেট এখন ভাঙি পেলাইছিলোঁ, কিন্তু মালিকে একো কোৱা নাছিল। তাৰ বিপৰীতে মোক সেই দামী ডিনাৰ ছেটটো মোৰ ঘৰলৈ নিবলৈ দিছিল আৰু তেওঁ নতুন ডিনাৰ ছেট এটাৰ অৰ্ডাৰ দিছিল। মোৰ মনটো খেলিমেলি হ'বলৈ ধৰিলে। এওঁলোকৰ মাজত আচল ৰহস্য কি আছিল? সেইদিনা মালিকৰ কোঠাটো চাফা কৰিবলৈ গৈ মনে মনে খিৰিকীখন খুলি থলোঁ, যাতে ৰাতি ৰুমৰ ভিতৰত কি হয় মই সহজতে দেখোঁ। সন্ধিয়া হ'লত মালিক ঘৰলৈ আহিল। গোটেই দিনটো বাইদেউ ৰুমৰ পৰা ওলাই অহা নাছিল। তেওঁৰ মুখত মৃত্যুৰ ভয় দেখা গ'ল। টেবুলত খাদ্য সজোৱাৰ সময়ত যেতিয়া মই তেওঁক মাতিবলৈ গৈছিলোঁ, তেওঁ কোঠাত বহি কান্দি আছিল। তেওঁ ক'লে, মোৰ ভোক নাই, তুমি যোৱা। মোৰ সুধিব মন গ'ল, কিন্তু তাৰ পিছত কিবা এটা চিন্তা কৰি মই একো নামাতিলোঁ, কাৰণ তেওঁলোক ডাঙৰ মানুহ। আমাৰ দৰে দুখীয়া মানুহবোৰৰ অন্তৰ কি বুজিব? সেই নিশা যেতিয়া মালিক আৰু বাইদেউ কোঠাটোত সোমাই গ'ল, মই সকলো কাম শেষ কৰি লাইটটো বন্ধ কৰি সেই খিৰিকীখনৰ ওচৰ পালোগৈ। লাহেকৈ খিৰিকীখন খুলি ভিতৰলৈ জুমি চালোঁ। ভিতৰৰ দৃশ্য দেখি মোৰ অন্তঃকণ্ঠ শুকাই গ'ল। মালিকে হাতত বেল্ট এপাত লৈ হিংস্ৰ জন্তুৰ দৰে চোফাত বহি আছিল। তেওঁ বাইদেউক প্ৰতিটো বস্তুৰ হিচাপ বিচাৰি আছিল। তেওঁ কৈ আছিল, যেতিয়া মই 1:30 বজাত ফোন কৰিছিলোঁ, তোমাৰ ফোন উঠাওঁতে পলম হ'ল কিয়? বাইদেৱে কৈছিল যে মই ৱাছৰুমত আছিলোঁ, সেয়ে ফোনৰ শব্দ শুনা নাছিলোঁ। পিছ মুহূৰ্ততে মালিকে বাইদেউৰ ভৰিত বেল্টেৰে কোবাই কোবাই ক'বলৈ ধৰিলে, মিছা কথা কৈছা, নিশ্চয় তুমি কাৰোবাৰ লগত কথা পতাত ব্যস্ত আছিলা, সেইবাবে মোৰ ফোনটো আওকাণ কৰিলা। বাইদেৱে কান্দি কান্দি ক'বলৈ ধৰিলে যে তেনেকুৱা একো নহয়। মালিকৰ মুখৰ বাক্য মিঠা আছিল, কিন্তু বাইদেউক অত্যাচাৰ কৰি আছিল, আৰু বাইদেৱে কান্দি থকা দেখি তেওঁ হাঁহি হাঁহি চাই আছিল। এইবোৰ দেখি মোৰ অন্তৰ আত্মা কঁপি উঠিছিল। মই মোৰ ৰুমলৈ গুচি আহিলোঁ। পিছদিনা মালিকে কামলৈ যোৱাৰ সময়ত মই পোনে পোনে বাইদেউৰ ৰুমলৈ গ'লোঁ। তেওঁ তেতিয়াও বিচনাত পৰি আছিল। তেওঁৰ মুখখন দেখি মোৰ মনটো বৰ দুখ লাগি গ'ল, কাৰণ তেওঁৰ মুখত ৰঙা ৰঙা দাগ আছিল, যেন চিগাৰেট জ্বলাই গালত লগাই দিছিল। বাইদেউক দেখি মোৰ চকু পানী ওলাই আহিল। মই তেওঁৰ ওচৰলৈ আহি ক'লোঁ, বাইদেউ, ৰাতি আপোনাৰ কোঠাৰ পৰা এটা শব্দ শুনিছিলোঁ। কিজানি মই আপোনাক সহায় কৰিব পাৰোঁ? যদি আপুনি মোক বিশ্বাস কৰে
তেন্তে আপোনাৰ মনৰ কথা ক'ব পাৰে। তেতিয়া বাইদেৱে মোৰ ফালে এপলক চালে আৰু কান্দি কান্দি ক'বলৈ ধৰিলে, মালিক এজন মানসিক ৰোগী, তেওঁ পাগল। মানুহজনে কয়, তুমি মোতকৈ নিজকে বেছি ধুনীয়া বুলি ভাবা আৰু মই কুৎসিত, গতিকে তুমি মোক ঠগি ক'ৰবাত পলাই যাবা। আৰম্ভণিতে তেওঁ মোক বহুত ভাল পাইছিল, কিন্তু সময়ৰ লগে লগে তেওঁ সলনি হ'বলৈ ধৰিলে। তেওঁ প্ৰতি নিশা আহি মোক বহুত অত্যাচাৰ কৰে আৰু মোক অদ্ভুত অদ্ভুত কাম কৰিবলৈ বাধ্য কৰায়। কেতিয়াবা এখন ভৰিৰ ওপৰত থিয় কৰাই দিয়ে আৰু কেতিয়াবা আকৌ ভঙা গ্লাছৰ ওপৰত খোজ কাঢ়িবলৈ কয়। যদি মই মান্তি নহওঁ তেন্তে মোক বহুত মাৰে। যদি মই কিবা ভুল কৰোঁ তেন্তে মম জ্বলাই মোৰ হাতখন জুইৰ ওপৰত ৰাখে। ভাবি পোৱা নাই মই কৰোঁ কি? এই মানুহজনে মোক মাৰি পেলাইহে শান্তি পাব। বাইদেউৰ কথাবোৰ শুনি মোৰো বৰ ভয় লাগিছিল। তেওঁ মোৰ বুকুত মূৰ থৈ এক দীঘলীয়া হুমুনিয়া কাঢ়িলে। মই তেওঁৰ মূৰত মৰমৰে হাত বুলাই ক'লোঁ, আমি এই সমস্যাৰ কিবা এটা সমাধান উলিয়াম। সেইদিনা ৰাতি মালিক ঘৰলৈ আহি আকৌ এবাৰ বাইদেউক শাৰীৰিক অত্যাচাৰ কৰিবলৈ ধৰিলে আৰু মজিয়াত থকা কাঁচৰ পাত্ৰ এটা ভাঙি ক'লে যে এইটোৰ ওপৰত খোজকাঢ়ি মোৰ ওচৰলৈ আহা, নহ'লে মই তোমাৰ চুলি খুৰাই দিম। তোমাৰ মূৰত এডালো চুলি নেৰো। বাইদেৱে কান্দি কান্দি চিঞৰি উঠিলে যে মই কেতিয়াও এনেকুৱা কাম কৰিব নোৱাৰোঁ, মই বহুত দুখ পাম। ঠিক পিছ মুহূৰ্ততে মালিকে জ্বলি থকা মম এডাল তুলি লৈ বাইদেউৰ ওচৰলৈ আহিবলৈ ধৰিলে, যাতে তেওঁ বাইদেউৰ চুলিখিনি জ্বলাই দিব পাৰে। এই পৰিস্থিতি দেখি মই সহ্য কৰিব নোৱাৰিলোঁ। বাইদেৱে কোঠাটোৰ চুকত বহি চিঞৰি আছিল। মই বাহিৰৰ পৰা এটা ফুলদানি হাতত তুলি ল'লোঁ আৰু দৰজাখন খুলি ভিতৰলৈ সোমাই গ'লোঁ। মালিকে পিছলৈ ঘূৰি চোৱাৰ আগতেই মই তেওঁৰ মূৰত ফুলদানিটোৰে গাৰ জোৰত কোবাই দিলোঁ। তৎক্ষণাৎ তেওঁ মজিয়াত পৰি গৈছিল। মই বাইদেউৰ হাতত ধৰি টানি ঘৰৰ পৰা ওলাই অহাৰ লগে লগে বাইদেৱে কান্দিবলৈ ধৰিলে আৰু ক'লে, নাই, তেওঁ মোৰ স্বামী, মই তেওঁক এনেকৈ এৰি যোৱাটো উচিত নহয়। তেওঁৰ কিবা হ'লে মোৰ দোষ হ'ব। মই বাইদেউক তাৰ পৰা পলুৱাব বিচাৰিছিলোঁ, কিন্তু তেওঁ ভিতৰলৈ উভতি গ'ল। মালিকজন অচেতন হৈ পৰি আছিল। তেওঁক গাড়ীত উঠাই চিকিৎসালয়লৈ লৈ গ'ল, য'ত তেওঁৰ চিকিৎসাৰ লগতে তেওঁৰ মগজুৰ চিকিৎসাও আৰম্ভ কৰা হ'ল। তাৰ পিছত তেওঁৰ ভাল হ'বলৈ ধৰিলে। তেওঁ পত্নীক বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিল। সেই সময়তে বাইদেৱে মোক অলপ টকা দি তাৰ পৰাই মোক আঁতৰাই পঠাইছিল, যাতে মালিকে মোৰ বিৰুদ্ধে কোনো ব্যৱস্থা ল'ব নোৱাৰে। বন্ধু-বান্ধৱীসকল, আমি এই কাহিনীৰ পৰা এইটো জানিব পাৰিলোঁ যে গিৰিয়েক কিমান বেয়া হ'লেও, পত্নীৰ লগত যি ব্যৱহাৰ নকৰিলেও, যদি স্বামীৰ ওপৰত বিপদ আহে, পত্নীয়ে নিজৰ যত্ন নোলোৱাকৈ স্বামীক বচাবলৈ চেষ্টা কৰে। সেইবাবেই সকলোৱে নিজৰ পত্নীক সন্মান কৰিব লাগে আৰু নিজৰ সম্পৰ্কক বিশ্বাস কৰিব লাগে, যাৰ ফলত আপোনাৰ প্ৰেম গভীৰ হৈ পৰিব। ধন্যবাদ।